ছাত্ৰ ছাত্ৰীহঁত আজি আমি আকৌ স্বাধীনোত্তৰ কালত ভাৰতৰ মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে অতি চমুকৈ আলোচনা কৰিম। তোমালোকক ইতিমধ্যে গম পাই আহিছাই স্বাধীন ভাৰতত 1952-53 চনৰ যিখন আয়োগ, সেই আয়োগখনেই হৈছে প্ৰথম ভাৰতৰ মাধ্যমিক শিক্ষা আয়োগ। আৰু এই আয়োগখনৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ। এই আয়োগখনৰ জৰিয়তে স্বাধীনতাৰ পাছত ভাৰতবৰ্ষৰ চৰকাৰে আমাৰ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ, বিশেষকৈ মাধ্যমিক শিক্ষা ব্যৱস্থাত কেনেধৰণৰ দোষ-ত্ৰুটি আছিল সেই সম্পৰ্কে আলোচনা বিলোচনা কৰিবলৈ আগবাঢ়িছিল আৰু তেওঁলোকে অধ্যয়ন কৰি কিছুমান সমস্যা দেখা পাইছিল। সেই সমস্যাসমূহৰ ভিতৰত আছিল সেই সময়ৰ মাধ্যমিক শিক্ষা ব্যৱস্থা পুথিগত, আকৌ ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰম ব্যৱস্থা আৰু অতি বেছি পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া, জীৱনৰ লগত কোনো সম্বন্ধ নথকা, আকৌ ইংৰাজী ভাষাৰ ওপৰত গুৰুত্ব দিছিলে। শিক্ষক আৰু ছাত্ৰৰ মাজত সম্পৰ্ক খুব ক্ষীণ আছিল, সংকীৰ্ণ আৰু একপক্ষীয় আছিল, শিক্ষাদান পদ্ধতিও ত্ৰুটিপূৰ্ণ আছিল। এই বিভিন্ন ধৰণৰ সমস্যা দেখা পাইছিলে আৰু এই সমস্যাসমূহ সমাধানৰ কাৰণে বিশেষকৈ মাধ্যমিক শিক্ষা আয়োগে যথেষ্ট চেষ্টা কৰিছিলে আৰু সেই উদ্দেশ্যেই মাধ্যমিক শিক্ষাক উপযুক্ত ৰূপে উপযুক্ত গতিৰে আগবঢ়াই নিবলৈ তেওঁলোকে কিছুমান পৰামৰ্শ আগবঢ়াইছিলে আৰু মাধ্যমিক শিক্ষাক পুনৰ গঠন কৰি কিছুমান লক্ষ্য স্থিৰ কৰিছিলে। সেইকেইটা হৈছে কি? গণতান্ত্ৰিক নাগৰিকত্ব গুণৰ বিকাশ, ব্যক্তিত্বৰ বিকাশ, নেতৃত্বৰ প্ৰশিক্ষণ, বৃত্তিমূলক দক্ষতাৰ বিকাশ আদি শিক্ষাৰ প্ৰধান লক্ষ্য হিচাপে বিবেচনা কৰিছিলে। ছাত্ৰ ছাত্ৰীহঁত, মাধ্যমিক শিক্ষা আয়োগখনে শিক্ষাৰ্থীৰ চাহিদা পূৰণ কৰিবৰ কাৰণে কি কৰিছিলে আৰু এটা সকলোতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ, সেইটো হৈছে কি? বহুমুখী বিদ্যালয় স্থাপন। তাৰ পাছতে চেষ্টা কৰিছিলে মূল্যায়ন প্ৰক্ৰিয়া আধুনিকীকৰণ কৰাত, শিক্ষাত বৃত্তিগত নিৰ্দেশনাৰ ব্যৱস্থা কৰা, মাধ্যমিক স্তৰত অংশকালীন শিক্ষাৰ সুবিধা প্ৰদান, আকৌ ভিন্নমুখী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা, শিক্ষাৰ্থীক প্ৰযুক্তিবিদ্যা আৰু শ্ৰমমূলক বৃত্তি শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলা আদি দিশবোৰৰ ওপৰত তেওঁলোকে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে। 1952-53 চনৰ এই মাধ্যমিক শিক্ষা আয়োগৰ পাছত ভাৰত চৰকাৰে আকৌ 1964-66 চনত ডক্টৰ D.S. কোঠাৰীৰ নেতৃত্বত এখন আয়োগ গঠন কৰিছিলে আৰু সেই আয়োগখনক কোঠাৰী আয়োগ নামেৰে জনাজাত। কোঠাৰী আয়োগেও কি কৰিছিলে? জাতীয় উন্নয়নৰ বাবে শিক্ষাক প্ৰধান আহিলা হিচাপে গণ্য কৰিছিলে আৰু মানৱ শক্তিৰ প্ৰয়োজনীয়তাৰ ভিত্তিতহে কি কৰিছিলে? মাধ্যমিক শিক্ষাৰ বিকাশত গুৰুত্ব দিছিলে। ছাত্ৰ ছাত্ৰীহঁত, সেয়ে এই আয়োগে মাধ্যমিক শিক্ষাৰ জৰিয়তে যি আমাৰ উৎপাদন ব্যৱস্থা, সেই উৎপাদনশীলতাৰ বৃদ্ধি, জাতীয় সংহতিৰ দৃঢ়কৰণ, আধুনিকীকৰণ প্ৰক্ৰিয়া দ্ৰুত কৰা, নৈতিক চৰিত্ৰ আৰু সামাজিক মূল্যবোধৰ বিকাশ ঘটোৱা, এই বিভিন্ন দিশৰ ওপৰত 1964-66 চনৰ কোঠাৰী আয়োগে যথেষ্ট গুৰুত্ব দিছিলে। ছাত্ৰ ছাত্ৰীহঁত, এই আয়োগখনৰ আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে কি? মাধ্যমিক শিক্ষাক বৃত্তিমুখী কৰি তোলাৰ প্ৰচেষ্টা আৰু সেইকাৰণেই কেন্দ্ৰীয় চৰকাৰৰ সৌজন্যত কি কৰিছিলে? 1988 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ আঁচনি গ্ৰহণ কৰা হৈছিলে। তাৰ পাছতে 1968 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও কি কৰিছিলে? মাধ্যমিক শিক্ষাৰ যোগেদি দেশৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নয়ন, জাতীয় সংহতিৰ বিকাশ সাধন, গণতান্ত্ৰিক আদৰ্শক বাস্তৱায়িত কৰা, সামাজিক আৰু নৈতিক মূল্যবোধৰ বিকাশ ঘটোৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ সাধন কৰা আদি দিশবোৰৰ ওপৰতো যথেষ্ট গুৰুত্ব দিছিলে। তাৰপাছত হৈছে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি।
1986 চনৰ যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি, সেই নতুন শিক্ষানীতিও কি কৰিছিলে, মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীয়ে যাতে বিজ্ঞান, বুৰঞ্জী, দৰ্শন, কলা আৰু সমাজ বিজ্ঞানৰ বিষয়সমূহ অধ্যয়ন কৰিবলৈ সুবিধা পায়, তাৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে। আৰু এই শিক্ষানীতিৰ জৰিয়তে মাধ্যমিক স্তৰত শিক্ষাক বৃত্তিমুখী কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকক মই আগৰ আলোচনাটো কৈছিলোঁ বা এতিয়াও আমি অনুভৱ কৰোঁ যে এই যিটো বৃত্তিমুখী শিক্ষা ব্যৱস্থা, সেই মাধ্যমিক স্তৰত বৰ প্ৰয়োজনীয় ব্যৱস্থা। আৰু এইসমূহ আমি যিবিলাক আয়োগ ইতিমধ্যে আলোচনা কৰিছিলোঁ, প্ৰত্যেকখন আয়োগেই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত বৃত্তিমুখীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছিলে। ছাত্ৰ ছাত্ৰীহঁত, এইখিনি হৈছে আমাৰ স্বাধীনোত্তৰ কালত ভাৰতত হোৱা মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কীয় চমু আলোকপাত। এতিয়া আমি চাম আমাৰ অসমখনৰ ক্ষেত্ৰতনো সেই সময়ৰ যি আয়োগ, এই ধৰা 52-53 চনৰ আয়োগ, আকৌ 64-66 চনৰ আয়োগ, এই শিক্ষানীতিসমূহৰ বা 1986 চনৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি, তাৰ প্ৰভাৱতনো কি কি হৈছিলে আমি অকণমান চাওঁচোন। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে গম পাইছিলা যে 1952-53 চনৰ যি মাধ্যমিক শিক্ষা আয়োগ, সেই আয়োগৰ পৰামৰ্শ অনুসৰিয়ে কি হৈছিলে, আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। আৰু সেই যে পূৰ্বৰ যি 2 বছৰীয়া ইণ্টাৰমিডিয়েট পৰ্যায়, সেই পৰ্যায়টো তুলি দি কি কৰিছিলে, প্ৰথম বছৰটো মাধ্যমিক স্কুলৰ লগত আৰু দ্বিতীয় বছৰটো প্ৰাক বিশ্ববিদ্যালয় পৰ্যায় অন্তৰ্ভুক্ত কৰি কি কৰিছিলে, মহাবিদ্যালয়ৰ লগত সংযোগ কৰি দিছিলে। আৰু ছাত্ৰ ছাত্ৰীহঁত, সেইখিনিত এইটো এটা কথা, তাৰ আগত আৰু এটা গুৰুত্বপূৰ্ণ কথা আছিলে কি, যেতিয়া আমাৰ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিলে, সেই তেতিয়াৰ পৰাই অসমৰ মাধ্যমিক শিক্ষা পৰিচালনা কোনে কৰি আহিছিলে, আগতে কলিকতা বিশ্ববিদ্যালয়। আৰু যেতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল, তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ হাতৰ পৰা আমাৰ সেই পৰীক্ষাৰ দায়িত্ব বা শিক্ষা পৰিচালনাৰ দায়িত্ব কাৰ হাতলৈ আহিছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ আহিছিল। এয়া হৈছে অসমৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন। তাৰপাছতে এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছে কি, 1965 চনত আইন প্ৰণয়নৰ যোগেদি কি কৈছিলে, ৰাজ্যিক শিক্ষা সংস্থা গঠন কৰি এই পৰ্যায়ৰ শিক্ষা প্ৰশাসন স্বতন্ত্ৰভাৱে পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হয়। আৰু কি হৈছে, তাৰ ফলত কি হৈছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতৰ পৰা এই সংস্থাটোলৈ, এই মাধ্যমিক শিক্ষাৰ যি পৰিচালনা বা পৰীক্ষাৰ দায়িত্ব, এই সংস্থাটোলৈ আহিছিলে। তাৰপাছত আছিলে 1966 চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি, 1966 চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি কি হৈছিলে, অসমত 10+2+3 আৰ্হিৰ শিক্ষা গাঁথনি গ্ৰহণ কৰা হৈছিলে। মানে 10 বছৰীয়া স্কুলীয়া শিক্ষা, 2 বছৰীয়া হায়াৰ ছেকেণ্ডাৰী আৰু 3 বছৰীয়া উচ্চ শিক্ষা। আৰু ফলত কি হৈছিলে, পূৰ্বৰ যি 11 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আৰু এবছৰীয়া প্ৰাক বিশ্ববিদ্যালয় ব্যৱস্থা ত্যাগ কৰা হৈছিলে। আৰু 10 বছৰীয়া উচ্চ মাধ্যমিক আৰু 12 বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থা সমান্তৰালভাৱে চলি থাকিছিল। 1963-64 চনৰ চৰকাৰী হিচাপ মতে অসমত 57খন উচ্চ মাধ্যমিক স্কুলৰ সংখ্যা উচ্চ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু 1013খন উচ্চ মাধ্যমিক বিদ্যালয় আছিল। এই যে বহুমুখী বিদ্যালয়, সেই যি সংযোজন আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাতে হওক বা অসমৰ শিক্ষা ব্যৱস্থাতে হওক, এয়া এক সফল পৰিৱৰ্তন আছিল বা সফল সংযোজন আছিল। কিয়নো এই বহুমুখী বিদ্যালয়বিলাকৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চাহিদা পূৰণ হৈছিল। তাৰপাছত কোঠাৰী আয়োগৰ পৰামৰ্শক্ৰমেই 1984 চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ, আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল গঠন কৰা হৈছিলে।
ছাত্ৰ ছাত্ৰীহঁত ইয়াৰ যোগেদি উচ্চতৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনীয় আৰু শৈক্ষিক দায়িত্ব এই পৰিষদৰ হাতলৈ হস্তান্তৰিত হৈছিল বা ন্যস্ত হৈছিল আৰু কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ পৰামৰ্শক্ৰমে আৰু 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অনুমোদন ক্ৰমে 1999 চনলৈকে কি হৈছিলে 72খনৰো অধিক জুনিয়ৰ কলেজ খোলা হৈছিলে তাৰপাছত চাওঁচোন 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথা 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শৰ আধাৰতে অসমৰ মাধ্যমিক শিক্ষা সৰ্বভাৰতীয় ভিত্তিত গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছিলে আৰু এই নীতি অনুসৰি প্ৰথম অৱস্থাত কি হৈছিলে কামৰূপ নলবাৰী শিৱসাগৰ শোণিতপুৰ কৰিমগঞ্জ আদি জিলাত কি হৈছিলে একোখনকৈ নবোদয় বিদ্যালয় খোলা হৈছিল ছাত্ৰ ছাত্ৰী তোমালোকক আগৰ আলোচনাত কৰিছিলোঁ নবোদয় বিদ্যালয়ৰ যি গুৰুত্ব সেই গুৰুত্ব আৰু যথেষ্ট বেছি আছিলে এতিয়া আমি ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাম ষ্টুডেণ্টছ Today we will discuss about development of secondary education in India and Assam after independence. Okay. First we will discuss about India. Student, India got her independence on 15th August 1947. And Secondary Education Commission or Modaliar Commission 1950 to 53 throw light on all the aspects of secondary education. At first they studied the defects of secondary education at that time and the defects was first one is bookish. That means the prevailing secondary education is bookish, conventional and mechanical. Second one defective curriculum. Next, examination oriented, lack of relation with life. Next, importance on English language. No provision of for self-express. Okay. Defective examination system and defective method of teaching. These are the main defects of the education, secondary education system, and they suggest some important aspects. Okay, first one, this commission gave stress on reorganization of secondary education. This commission regarded the development of democratic citizenship, development of personality, training for leadership, development of professional efficiency as the objectives of education. Students, this commission had given recommendation on the establishment of multi-purpose school to fulfill the students' demand, modernization of evaluation process, provision of vocational guidance in education, to provide the opportunity of part-time education in secondary stage, to provide multidimensional curriculum and on the creation of students' interest towards technical and vocational education. After 1950 to 53 Commission, the Indian Education Commission or Kothari Commission 1964-66 considered education as an instrument of national development and gave importance on development of secondary education depending on the needs of manpower. So this commission had given emphasis on the increase of productivity, stabilization of national integrity, to rapid the process of modernization, to develop moral character and social value through secondary education. According to this commission, for the production of valuable manpower, secondary education should be vocationalized through organized, planned and rapidly implemented programs. Students, you see, vocationalization of secondary education is an important
topic for 1952-53 Commission and also 1964-66 Commission. Okay. Next development, the central government started program of the vocationalization of secondary education from February 1988. A junior council of vocational education was constituted by the chairmanship of Minister of Human Resource Development. Okay. Students, National Education Policy 1968 also stressed on economical and cultural development, development of national integrity, development of qualitative standard of education, to make real democratic ideals, to interrelate education with people's lives, to inculcate the social and moral value, to develop science and technology through secondary education. Next, the new education policy 1986. The new education policy 1986 also stressed that students of secondary stage should give importance on the study of subjects like science, history, philosophy, arts and social science, etc. This education policy gave special intention to the vocationalization of education in the secondary level. It also stressed on program of educational technology, development of science education in the secondary stage, environmental education, population education, computer education in school, organized education for disabled students, improvement of the habit of yoga, etc. In 1977, Central Education and Social Welfare Ministry formulated Ishwarbhai Patel Committee under the chairmanship of Ishwarbhai Patel. Students, this committee emphasized on the introduction of socially useful productive work in the curriculum of secondary education. It is also an important point. The number of secondary schools in India at the time of independence was 4,000. But after independence, the number of secondary education has been increasing rapidly. Okay. Now we will see development of secondary education in Assam after independence. Students, after independence, some steps are taken by the Indian government to modernize the secondary education system of Assam. First, secondary education in Assam was started according to the recommendations of Secondary Education Commission or Modaliar Commission 1952-53. Okay. First important thing is separating the earlier 2 years intermediate stage. The first year was added to secondary school and the second year was included into the pre-university stage and the secondary education was added to colleges. Next important thing is, according to the recommendation of this commission, a state education board was established for the administration and controlling of secondary education and thereby brought rapid change to Assam's secondary education. After that, a numbers of higher secondary schools and multi-purpose schools were established in Assam. Students, this multi-purpose school is very important for secondary stage. Next, in 1962, Secondary Education Board was established in Assam and the board started to conduct administration of this stage independently. Therefore, the administrative power was transferred from Guwahati University to this board. Okay. Next important, according to the recommendations of Kothari Commission 1964-66, the model of 10+2+3 education structure was also started in Assam. 10 years school stage, 2 years higher secondary stage and 3 years higher education. Okay.
and as a result 11 years higher secondary education and 1 year pre-university education system was abandoned, and 10 years secondary and 12 years higher secondary education system have been continuing simultaneously. Students, after that, according to the recommendations of the Kothari Commission, Assam Higher Secondary Education Council was formed in the year 1984. According to the recommendations of Central Advisory Board of Education and at the permission of National Policy of Education 1986 till 1999, 72 junior colleges were opened in Assam. At present, the number of such colleges are more than 140. Last one is Education Policy 1986. On the basis of National Education Policy 1986, it was decided to form the secondary education of Assam on national level. According to this policy, at first stage, Kamrup, Nalbari, Sibsagar, Sonitpur, and Kasar, one Navodaya Vidyalaya was opened in each district, but the number of Navodaya Vidyalaya increases to 23. Students, this Navodaya Vidyalaya was also a important since in Assam. ছাত্ৰ-ছাত্ৰীসকল, আমি আজি স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ মাধ্যমিক শিক্ষাৰ যি বিকাশ সেই সম্পৰ্কে অতি চমুকৈ আলোচনা আগবঢ়ালোঁ। আৰু যদি তোমালোকৰ কিবা এতিয়াও অসুবিধা আছে তেতিয়া তোমালোকে আমাক সুধিব পাৰিবা।